ৰাজপথৰ এতিয়া নিচাসক্ত যুৱক যুৱতীৰ উদ্ভণ্ডালি ক্ৰমশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এইবাৰ নিচাসক্ত এজন যুৱকে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে কিয়নো নিচাত মাতাল সেই যুৱকজনে আচলতে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক পাছফালৰ পৰা সাপতি ধৰিছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এইদৰে আচলতে যুৱক যিসমূহ নিচাসক্ত যুৱক যুৱতীৰ এতিয়া তাণ্ডৱ দেখিবলৈ পোৱা গৈছে উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে ৰাজপথত আৰু এইবাৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক সাৱটি ধৰি ৰাইজৰ ৰুখত পৰিছে তাপস সাহা নামৰ এজন যুৱকে তাপস সাহা নামৰ সেই যুৱকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে কিয়নো যেতিয়া শিক্ষা প্ৰতিষ্ঠানৰ পৰা ঘৰ অভিমুখে গৈ আছিল সেইগৰাকী যুৱতী সেইগৰাকী ছাত্ৰী বিশেষভাৱে সক্ষম ছাত্ৰীগৰাকী যেতিয়া শিক্ষা প্ৰতিষ্ঠানৰ পৰা ঘৰ অভিমুখে গৈ আছিল আৰু তেনে সময়ছোৱাতেই এই ধৰণৰ ঘটনা সংঘটিত হৈছে এই ধৰণৰ নিচাসক্ত যুৱক তাপস সাহাই সেই যুৱতীগৰাকীক সাৱটি ধৰিছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰপেটাত সংঘটিত হৈছে এই ঘটনা বৰপেটা ৰোডৰ ১ নং ৱাৰ্ডত এই ঘটনা সংঘটিত হৈছে উল্লেখ কৰিব লাগিব তাপস সাহা নামৰ সেই নিচাসক্ত সেই যুৱকজনে শিক্ষা প্ৰতিষ্ঠানৰ পৰা নিজ ঘৰলৈ গৈ থকা অৱস্থাতে সেই বিশেষভাৱে সক্ষম যুৱতীগৰাকীক সাৱটি ধৰাৰ সেই অভিযোগ উত্থাপন হৈছে আৰু সেই ঘটনাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু স্থানীয় ৰাইজে এই ঘটনাটো প্ৰত্যক্ষ কৰি যুৱকজনক উত্তম মাধ্যম পঠাইছে বুলি জানিব পৰা গৈছে আৰু সম্প্ৰতি এই যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়া হৈছে লগতে সেই যুৱকজনৰ ঘৰ বৰপেটাৰ বহৰী হাতত বুলিও জানিব পৰা গৈছে এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু দিন দুপৰতে আচলতে এগৰাকী ছাত্ৰীৰ সৈতে এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীৰ সৈতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে ছাত্ৰীৰ যুৱতী অৰ্থাৎ নাৰীৰ নিৰাপত্তাক লৈ এতিয়া শংকিত হৈ পৰিছে কিয়নো দিন দুপৰতে এনেধৰণৰ ঘটনা এতিয়া সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে বৰপেটাত সংঘটিত হৈছে এই ঘটনা আৰু শিক্ষা প্ৰতিষ্ঠানৰ পৰা ঘৰ অভিমুখে গৈ আছিল এগৰাকী বিশেষভাৱে সক্ষম যুৱতী আৰু তেনে সময়ছোৱাতে নিচাসক্ত তাপস সাহা নামৰ সেই যুৱকজনে এই যুৱতীগৰাকীক পাছফালৰ পৰা সাৱটি ধৰিছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰপেটাত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে দিনে দুপুরে ১ নম্বৰ ওয়ার্ডর বৰবাৰুৰ ১ নম্বৰ ওয়ার্ডর যেটো আমার শঙ্কৰ ঘোষৰ মূৰ বুলি কয় তাতে মই টার্নিং কাটতে বাইকটো লৈ আহিছিলোঁ তাতে আমাৰ ঘৰৰ গুৰিতে এজন ছোৱালী মানে বিকলাংগ কথা ক'ব নাজানে সি মানে কম্পিউটাৰ শিকিব যাই আছিল ঘৰৰ মুখে তো সেই সময়তে এই ল'ৰাটো আহি তাক সাৱটি ধৰিব খুজিছে এই ল'ৰাটোতো মই আহি পাওঁতে তাক ইয়াতে মানে তাক ৰখাই কিনে বাইক লৈ তাক সুধিছোঁ তোৰ নাম কি মানে কি সি ভালকৈ কথা ক'ব জানা নাই ক'বও নোৱাৰে তাক ৰখাই কেনে বেগ চেগ চব চেক কৰিছোঁ পকেটত চাওঁ কেনে তাৰ সেই গাজা চিলিম এইবিলাক ওলাইছে পকেটৰ পৰা তো এই ঘটনাটো মানে আমাৰ সমাজত এটা বেয়া প্ৰভাৱ পেলাই আছে আজি দিনে দুপৰে এই ঘটনা হৈ আছে কিন্তু আৰক্ষী প্ৰশাসনে অলপ আমাৰ এই বৰপেটা ৰোডটোত যেনেকৈ ড্ৰাগছ গাঞ্জা এইবিলাকৰ ওপৰত যদি ভালকৈ অলপ তদন্ত কৰে বা সমাজটো এনেকৈ যদি বিপক্ষে হৈ আছে সেইটোৰ ওপৰত যদি অলপ নজৰ নাৰাখে তেনেহ'লে আমি কিন্তু আগন্তুক দিনত কিন্তু বহুত বেয়া পথত চাই আছোঁ আমি বস্তুটো কিছুদিন আগত আমি চাইছোঁ চব্জি বজাৰত এনে ড্ৰাগছ পাইছে এনেকৈ নতুন ল'ৰাবিলাক ক'ৰ পৰা আহি আছে কি হৈ আছে ড্ৰাগছৰ মাজত ড্ৰাগছ গাঞ্জাৰ ওপৰত যিটো নিচাগ্ৰস্ত হৈ আছে আৰু দিনে দুপৰে এইবিলাক ঘটনা ঘটি আছে আজি আমি কেনেকৈ আমাৰ সমাজটো সুৰক্ষিত বুলি ভাবিম ছোৱালীজনে যেতিয়া গৈ আছিল ল'ৰাটোৱে সাৱটি ধৰিব খুজিছিল তাৰ মানে সোঁ হাততো মানে টানি ধৰছে মই টানি কাটোতে মানে সি ল'ৰা মানে আমি খবৰটো এতিয়া পালোঁ মোটামুটি 18 মান হ'ব তেখেত বিকলাংগ কথা ক'ব নাজানে নাই মই দেখা নাই কিন্তু মই ইয়াৰ ল'ৰা নহয় তেখেতক মই সুধিলোঁ যে সি কৈ আছে মই বহৰী আৰু ইয়াৰ আটাইকৰ ঘৰ কলভাঙা বুলি কৈ আছে এতিয়া সঁচা মিছা মই গম নাপাওঁ কিন্তু ইয়াৰ ভাষা লৈ এইটো যেনেকৈ ভাষাটো উল্লেখ কৰি আছে কিন্তু ইয়াৰ ভাষা লৈ মই আপোনাৰ বহৰী বুলি নহয় বুলি ভাবি আছোঁ পিয়ৰ আপোনাৰ বেংগলৰ যোনটো ভাষা সি সেইটো প্ৰকাশ কৰি আছে সি কথাটো পাতি আছে আৰু আমাৰ যেটো সাকাৰীপাৰা আছে সাকাৰীপাৰা স্কুল মাঠৰ ওচৰত মানে এজন বহি আছিল তাত ই যাই কেনে ডাইৰেক্ট এটা
আপি মানুহৰ পিছফালৰ পৰা এনেকে মাৰি থৈ গৈছে, গুচি গৈছে। আগে পিছে ফুৰি থাকে, এইবিলাকেই কৰে, ড্ৰাগছ লৈ কেনে পৰি থাকে ইয়াত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।